নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ দ্বাৰা মুকলি হোৱা কৃষি বিভাগৰ ফালৰ পৰা ৫,৩৬০টা পদ মুকলি কৰিলে। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে ৩৫,০০০ চাকৰি নতুনকৈ আহিব, ৫০,০০০ চাকৰি আহিব। তাৰ ভিতৰত আপোনালোকক নতুনকৈ ৫,৩৬০টা পদ মুকলি কৰি দিলে কৃষি বিভাগৰ ফালৰ পৰা। গ্ৰেড 3 আৰু গ্ৰেড 4 হয় আৰু দৰমহা আপোনালোকক ভালে দিয়া হ'ব। বয়সৰ সময়সীমা ১৮ পৰা ৫৫ বছৰ পৰ্যন্ত হয়, মানে এজ ৰিলেক্সেশ্যনৰ সৈতে। আৰু আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি আছে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্ট 2024ৰ কাৰণে ৫,৩৬০টা ভেকেঞ্চি আছে। মই আপোনালোকক কৈছোঁৱে যে ৫,৩৬০টা ভেকেঞ্চি আছে। আপোনালোকৰ কাৰণে এটা বৃহৎ সুযোগ হয়। আৰু ইয়াৰ কাৰণে দেখিব পাইছে মে' 2 তাৰিখে আপোনালোকৰ ভেকেঞ্চিখিনি আহি গৈছে, মানে নটিফিকেশ্যনটো আহি গৈছে। ৫,৩৬০টা পোষ্ট ভেকেঞ্চি হয়। আপোনালোকৰ বিভিন্ন ধৰণৰ ভেকেঞ্চি মুকলি কৰি দিলে, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু ইয়াৰ কাৰণে আবেদন সময় কেনেকৈ কৰিব মই সেই কথা আপোনালোকক জনাই দিম। ডিপাৰ্টমেণ্ট দেখিব পাৰিছে ICAR ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট। ভেকেঞ্চি হৈছে এগ্ৰিকালচাৰ ভেৰিয়াছ পোষ্ট। টোটেল পোষ্ট হৈছে ৫,৩৬০টা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ নটিফিকেশ্যন এভেইলেবল, নটিফিকেশ্যনখন আহি গৈছে। আৰু এপ্লাই কেতিয়াবা হ'ব মই এপ্লাই ডেট পৰ্যন্তও জনাই দিম, আৰু এপ্লাই কেনেকৈ কৰিব মই সেই কথা আপোনালোকক জনাই দিম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ষ্টাৰ্টিং ডেট দি আছে এপ্ৰিল মে', মানে অলৰেডি আপোনালোকৰ এপ্লাই ষ্টাৰ্টৰ ডেট ঘোষণা কৰিছে, কোনটো ডেটৰ পৰা ষ্টাৰ্ট হ'ব সেই কথা মই আপোনালোকক জনাই দিম। আৰু অফিচিয়েল ৱেবছাইটো চাব পাৰে https://.icr.org.in। এইটো হৈছে অফিচিয়েল ৱেবছাইট হয়। আৰু ইয়াৰ কাৰণে মিনিমাম এজ 18 বছৰ, মেক্সিমাম 35 বছৰ, কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। এজ ৰিলেক্সেশ্যনৰ সৈতে 55 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজটো দিব লাগিব, কিমানকৈ কোনে দিব লাগিব মই সেই কথা আপোনালোকক জনাই দিম। আপুনি সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এগ্ৰিকালচাৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 প্ৰথমবাৰৰ বাবে আহি গ'ল অসম চৰকাৰৰ আণ্ডাৰত, আপোনালোকে চাব পাৰিছে। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC EWSৰ কাৰণে 100 ৰুপিজ, বাকী SC SC ফিমেল কেটেগৰী কোনোৱে ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু পে'মেণ্টটো আপোনালোকে অনলাইন যোগে কৰিব নিজৰ মোবাইলৰ পৰাই, আৰু ডেবিট ক্ৰেডিট কাৰ্ড যোগে কৰিব নিজৰ মোবাইলৰ পৰা অনলাইন আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এগ্ৰিকালচাৰ এলিজিবিলিটি যিটো কোৱালিফিকেশ্যন বিচাৰিছে, কোনটো পোষ্টৰ বাবে কিমানকৈ আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব তাৰ কথা ইয়াত ঘোষণা কৰিছে। কিমানকৈ লাগিব মই আপোনালোকক এই কথাও জনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। ক্লাছ 10 পাছ কৰিলে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব, যিটো গ্ৰেড 4 ভেকেঞ্চি হয়। আৰু যিটো গ্ৰেড 3 ভেকেঞ্চি হয় ইয়াৰ কাৰণে মাত্ৰ বিচাৰিছে বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে BA BSc BCom পাছ কৰি দিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 3 ভেকেঞ্চিকেইটাৰ কাৰণে। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব মই কথা আপোনালোকক জনাই দিছোঁ। আৰু এইখন আপোনালোকৰ নটিফিকেশ্যনখন যিটো ভাৰত চৰকাৰৰ কৃষি বিভাগ আছে তাৰ ফালৰ পৰা মুকলি কৰি দিলে নটিফিকেশ্যনখন। আৰু আপোনালোকৰ এপ্লাই মাহটোৰ কথাও ঘোষণা কৰিছে। এপ্ৰিল মে' মাহত এপ্লাই আৰম্ভ হ'ব, মানে আপোনালোকৰ এই মে' মাহৰ ভিতৰতে আপোনালোকৰ এপ্লাই আৰম্ভ হ'ব। কিন্তু এপ্লাই ডেটটো বৰ্তমান সময়লৈকে ঘোষণা কৰা নাই, কিন্তু নটিফিকেশ্যনখন আহি গৈছে অলৰেডি। আপোনালোকে দেখিব পাইছে এখন নটিফিকেশ্যন ৱেবছাইটত প্ৰকাশ কৰি দিছে, গভৰ্ণমেণ্ট ৱেবছাইটত। কিন্তু আপোনালোকৰ যিটো এপ্লাই ডেট হয় সেই কথাটো ঘোষণা কৰা নাই। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যেতিয়া আপোনালোকৰ এপ্লাই লিংক এক্টিভেট হৈ যাব দেন আপোনালোকৰ লগালগ ভিডিঅ' বনাই দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে